আমি আগৰ ভিডিঅ'টোত কি চালো ভগ্নাংশবিলাক তিনিটা ভাগত ভগাইছো প্ৰকৃত অপ্ৰকৃত আৰু মিশ্ৰ প্ৰকৃতবিলাক কেনেকুৱা আছিল ধৰিলোৱা লিখিলা 3 ভাগৰ 5 এটা চকলেট আছিল তাক 5 ভাগত ভগাইছা তাৰে 3 ভাগ খাইছা এটো প্ৰকৃত ধৰিলোৱা যদি এনেকুৱা হয় 7 ভাগৰ 5 ভাগৰ 7 তাৰ মানে কি এতিয়া তুমি এটা চকলেটতকৈ বেছি গৈছা 5 টুকুৰ কে ভাগিছা এটা চকলেট 5 টুকুৰটো তুমি খালাই তেতিয়া হলে 5 হ'ল হয় তাৰ পিছত আৰু 2 টুকুৰ খাইছা বেলেগ এটা চকলেটৰ পৰা 7 হৈ গ'ল ধৰিলোৱা এনেকুৱা হ'ল 12 5 ভাগৰ 12 তাৰ মানে কি 5 টুকুৰ প্ৰথম চকলেটটোৰ পৰা খালা 2 নম্বৰ চকলেটটোৰ পৰাও 5 খালা পাছে পাছে 10 হ'ল আৰু 3 নম্বৰ চকলেটটোৰ পৰা 2 পিস খাইছা 5 5 10 আৰু 2 এইকেইটা হ'ল ইম্প্ৰপাৰ এটা ইম্প্ৰপাৰৰ পৰা মিক্সড মিশ্ৰ ভগ্নাংশ কেনেকৈ বনাব পাৰি এটো আজি কি এটোৱে চোৱা এটো তুমি সহজ এটো 5 এই 5 টো যিমান আছিল 7 টো কিমান 7 মানে 5 যোগ 2 তাৰ মানে প্ৰথম চকলেটটোৰ 5 পিস খাইছা এতিয়া এটো ইচ্ছা কৰিলে তুমি হৰণ কৰি দিব পাৰা 5/5 প্লাস 2/5 5 হৰণ 5 5/5 প্লাস 2/5 5 ভাগৰ 2 এই 5/5 টো কিমান হ'ব এটা হ'ল প্লাস 2/5 5 ভাগৰ 2 এটো কেনেকৈ লিখে এই প্লাস সাইনটো নিলিখিলে কথা নাই 1/2/5 এটো কি হ'ব এতে কৰিব পাৰা এটো 5 এটো তুমি 5 যোগ 5 যোগ 2 লিখিব পাৰা নাইবা 10 যোগ 2 লিখিব পাৰা 10 মানে তুমি জানা যে দুটা চকলেট খাই আছা নাইবা এটো ইচ্ছা কৰিলে 5 যোগ 5 যোগ 2 কেনেকৈ লিখিব পাৰা প্ৰথম চকলেটটোৰ 5 পিস 2 নম্বৰটোৰ পৰাও 5 3 নম্বৰটোৰ পৰা 2 এটো কি হ'ল এতিয়া 10/5 প্লাস 2/5 10 হৰণ 5 সমান 2 প্লাস 2/5 2 and 5 ভাগৰ 2 এই মাজৰ যোগ চিন্তা নিলিখিলে কথা নাই যদি বেলেগ এটা লোৱা উদাহৰণ তেতিয়া এইটো কথা কৈ থাকোঁতে মই এটা কথা কলো কৈ থাকোঁতে ভাবিলো ইয়াত যেতিয়া এইখিনি আহি পাইছো মই এইখিনিত কৈছো 10 হৰণ 5 বুলি তো ভগ্নাংশৰে কথা পাতি আছো হৰণ কিয় ভগ্নাংশবিলাকৰ পিছত দেখিবা যে এনেকৈ লিখা থাকা মানে এইটো নাম্বাৰেৰে হৰণ কৰা বুজায় তুমি ভগ্নাংশ লিখা ধৰণটো চোৱাচোন হৰণৰ চিনডাল কেনেকুৱা এডাল লাইন ওপৰৰ দুটা ডট এই ডট দুটাৰ জায়গাত সংখ্যা দুটা যায় এই হৰণ কৰা সাইনটোতে আছে ভগ্নাংশৰ সাইনটোতে আছে যে আমি আসলতে হৰণ কৰি আছো এইটো এইটো ওপৰৰ নাম্বাৰটো তলৰ নাম্বাৰটোৰে হৰণ কৰিছো তুমি যদি এটা সংখ্যা লিখা 10 হৰণ 5 এইটো তুমি ভগ্নাংশত লিখিলে 10/5 ধৰিলো এটা সংখ্যা আছে তোমাৰ 27 হৰণ 11 এইটো মানে 27/11 এইকেইটা একই কথা মনত ৰাখিবা এতিয়া এই কথা যদি একই কথা হয় আমি ইম্প্ৰপাৰৰ পৰা মিশ্ৰ নাম্বাৰ যেতিয়া যাম আমি হৰণ কৰি দিলে হ'ল ধৰিলো এইটো ললো 17 হৰণ 4 17/4 4 ভাগৰ 17 তাৰ মানে বহুত কেইটা খাইছা তোমাৰ লাগে চকলেট এটা যদি আছে 4 টুকুৰকে যদি ভাঙিছা কিমান যে চকলেট খাইছা এতিয়া তুমি 17ক যদি 4ৰে হৰণ কৰা এটো একই কথা এটো মানে 17 হৰণ 4 এক যদি 4ৰে হৰণ কৰা 4 টু 17ত কেইবাৰ যাব 4 বাৰ 4 4 গুণ 16 -1 কৰিলা 17ৰ পৰা -16 হ'ল এক ভাগ ৰৈ গ'ল এইটো কৰাৰ লগে লগে তোমালোকে জানিবা গোটা মই 4 টুকুৰ খাইছো আৰু সৰু মই 1 টুকুৰ খাইছো 4 টুকুৰ গোটা খাইছো পুৰা চকলেটটো খাইছো আৰু এই সৰু সৰু টুকুৰা 1 টুকুৰ খাইছো তাৰ মানে 4 ভাগৰ 1 ভাগ খাইছো বেলেগ এটা লম ধৰি লোৱা এতিয়া তোমাৰ কিমান লবা কোৱা এটা সংখ্যা কোৱা ডাঙৰ এটা লোৱা 62/, কিমান লম 4 ললো 4টোৰে হৰণ যাব গতিকে 5 লম এইটো কি হ'ব এইটো তুমি ফটককে কৰা টান হয় না নহয় এনেকৈ যদি ভাঙি ভাঙি কৰিব যোৱা এইটো অলপ টান আছে
কাৰণ এইটো সংখ্যাটো খুব ডাঙৰ কি কৰিম এইটো হৰণ কৰিম এইটোক আমি হৰণ কৰিম 372 divided by 5 হৰণ 3 5 হৰণ না যায় 37 5 হৰণ যায় 7 5 গুণ 35 এটো 7 গুণ এতে 35 মাইনাস কৰিলা 37 ৰ পৰা 35 গলে 2 2 টু নামি আহিল সমান 22 22 5 হৰণ কৰিলে 4 5 4 গুণ 20 মাইনাস কৰিলা 2 হৈ গল তাৰ মানে ইম্প্ৰপাৰ ফ্ৰ্যাকশনটো কি হ'ব তুমি 74 টুকুৰ চকলেট খাইছা গোটা গুটেইখিনি আৰু তাৰ পিছত বেলেগ চকলেটটোৰ যেটো 5 টুকুৰকে ভাঙিছিলা ন এইটো মানে 5 টুকুৰ এই সৰু সৰু ভাঙা আৰু 2 টুকুৰ খাইছা এইটো কৈছে তাৰ মানে 2/5 তেনেকে তোমালোকে অপ্ৰকৃত ভগ্নাংশৰ পৰা ইম্প্ৰপাৰ ভগ্নাংশৰ পৰা মিশ্ৰ নাম্বাৰলৈকে মিক্সড ভগ্নাংশলৈকে মিক্স নাম্বাৰলৈকে চেঞ্জ কৰিব পাৰা কনভাৰ্ট কৰিব পাৰা এইটোৰ পৰা এইটোলৈকে যাব পাৰা এতিয়া এইটো কলো উল্টাটো কেনেকৈ কৰিম যদি আমি এইটো জানো এইটোৰ পৰা এইটো কেনেকৈ পাম এইটো নেক্সট ভিডিঅ'টোত কম